বোৱাৰী টেবলেটটো আনাচোন। ৰ'ব আনি আছোঁ। ইমান দামী ঔষধ। কালি চশমাযোৰো ভাঙিল যে একো ধৰিবই নোৱাৰিলোঁ। আপোনাৰ ল'ৰাই বাহিৰত থাকি গছৰ পৰা পইচা পঠিয়াই নেকি? আপোনাৰ নামত উৰাই থাকিম যে। উফ, নোৱাৰিছোঁ আৰু। পিহু, আহাচোন মোৰ কাষত অলপ কথা পাতোঁ। এতিয়া সময় নাই আইতা, মোৰ কাম আছে। আপোনাৰ ল'ৰাৰ লগত সিদ্ধান্ত হ'লো, আপুনি আজিয়ে বৃদ্ধাশ্ৰম যাব লাগিব। কিয় বোৱাৰী? আপোনাৰ হুলস্থুলীয়া পৰিৱেশ ইয়াত আৰু সহ্য নহয়। হ'ব দিয়া, তোমালোকৰ সুখতেই মোৰ সুখ। চশমাযোৰ সাপ খাইছেনে আইতা? খাইছে। কি লিখিছে আইতা? চিঠিও। আজিৰ দিনত চিঠি লিখাৰ নিয়ম নাইচোন। নিয়ম থাকিলেও লিখি লাভ নাই। আমাৰ দৰে মানুহক ইয়াত থবহে আহে, নিব কোনো নাহে। এইবোৰ সামৰকচোন, আগত চাহেনি খাই লওক, ভাল লাগিব। বাইদেউ, কোন? ভিতৰত সোমাব পাৰোনে? সোমাই আহা। বাইদেউ, বাহিৰত আপোনাৰ কথা সোধোতে আমাক ইয়ালৈকে আহিব কৈছে। আমি গৱেষণাৰ উদ্দেশ্যে আহিছোঁ। বহাহিচোন। আইতা তুমি ইয়াত? এইটোচোন আমাৰ ঘৰৰ ঠিকনা। দেউতালৈ লিখা চিঠি। মৰমৰ বাবা, তই চাগে ভালে আছ। তই এতিয়া মোৰ বাবে দূৰণিৰ ধুনীয়া ফুলপা। মোৰ হাতে লগ নোপোৱা ঠাইত ফুলি আছ, কিন্তু তোৰ সুবাস আজিও মোৰ মনলৈ আহে। মই সাঁচি ৰখা মৰমবোৰ এতিয়া সোণোৱালী ধানৰ মুঠিৰ দৰে, যাৰ গৰাকী এতিয়া মোৰ ওচৰত নাই। মই সেইবোৰ মোৰ এই পুৰণি আঁচলখনত বান্ধি থৈছোঁ। সেই আঁচল যিখন এদিন তোৰ মূৰৰ ওপৰত ছাঁ হৈ পৰিছিল। তই ব্যস্ত থাক তোৰ সোণালী ভৱিষ্যতৰ বাটত। মোৰ এই জৰা পুৰণি ছাঁটো পৰিব নালাগে। মই জানো তই এতিয়া ডাঙৰ গছ, তোৰ তলত আন এটি পৰিয়ালৰ শীতল ছাঁ। মোৰ এই শুকান ডালটো ভাঙি পৰিলেও দুখ নাই। মই এতিয়া এই বৃদ্ধাশ্ৰমৰ চোতালত থকা নিৰবিচ্ছিন্ন গছজোপাৰ দৰে। মোৰ সকলো শিপা তোৰ জীৱনৰ মাটিতহে সোমাই আছে, যি শিপাই এতিয়া দূৰত্বৰ বেদনাত কেৱল উচুতে। মোৰ কেৱল এটি অনুৰোধ, সময় পালে আহিবি। আহিবি কেৱল এবাৰ, যাতে মোৰ অন্তিম নিশ্বাসটোৱে শান্তিৰে তোৰ হাতৰ ল'ব পাৰে। মোৰ এই জঠৰ হাতখনত তোৰ এটি উষ্ম স্পৰ্শ যেন মোৰ মুক্তিত শেষ চাবিকাঠি হয়। সুখেৰে থাকিবি। মোৰ আশীৰ্বাদৰ বৰষুণ সদায় তোৰ ওপৰত পৰিব। ইতি তোৰ জন্মদাত্ৰী মাতৃ। এই বৃদ্ধাশ্ৰমৰ পৰা তোৰ বাবে বাট চাই আছো। এয়া কেৱল লিখিলা কাগজ নহয়, চকুলোৰে হাত সেমেকা এগৰাকী মাতৃৰ বুকুৰ উশাহ। ইমান মৰম, ইমান প্ৰতীক্ষা। মায়েতো কৈছিলে নাই নাই, এই সত্যতা দেউতাক জনাবই লাগিব।